অবৈধ দখলকাৰীৰ কবলত গোৱালপাৰা জিলাৰ আগিয়াৰ পাহাৰ কাটা আৰু পাহাৰ কাটা আচলতে যাৰ নামেই পৰিচয় পাহাৰ কাটাৰ আছে বহু ঐতিহ্য পাহাৰ কাটাক লৈ আচলতে গৰ্বিত আগিয়াবাসী কিন্তু সেই পাহাৰ কাটা আজি অবৈধ দখলকাৰীৰ কবলত কিয়নো একাংশ অচিন লোকে পাহাৰ কাটা দিনক দিনে দখল কৰিছে আৰু যধে মধে বাসগৃহ নিৰ্মাণ কৰিছে যধে মধে ধৰ্মীয় অনুষ্ঠান নিৰ্মাণ কৰিছে এই পাহাৰ কাটাত যাৰ ফলত শংকিত হৈছে আগিয়াবাসী ৰাইজে আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক অতি সোনকালে পাহাৰ কাটা বেদখলমুক্ত কৰাৰ বাবে অনুৰোধ জনাইছে আমি এই মুহূৰ্তত নিউজ লাভৰ দৰ্শকসকলক দেখুৱাইছোঁ পাহাৰ কাটাত কেনেদৰে একোখনকৈ ধৰ্মীয় অনুষ্ঠান স্থাপন কৰিছে একাংশ অচিন লোকে আৰু য'ত আচলতে কবৰস্থান স্থাপন কৰা হৈছে ইয়াত মাজাৰ স্থাপন কৰা হৈছে লগতে একাংশ অচিন লোকে ইয়াত অবৈধভাৱে দখল কৰি দপদপাই চলাই আছে যাৰ ফলত ইয়াত থকা যি খিলঞ্জীয়া একাংশ ভূমিপুত্ৰ লোক পাহাৰ কাটা এৰি অন্য স্থানলৈ যাবলগীয়া এক পৰিৱেশৰ সৃষ্টি হৈছে আৰু এই মুহূৰ্তত আমি পাহাৰ কাটা যিখন পাহাৰ আছে সেই পাহাৰৰ শিখৰত উপস্থিত আছোঁ আমি নিউজ লাভৰ দৰ্শকসকলক দেখুৱাইছোঁ এয়া হৈছে আগিয়াৰ ঐতিহ্য পাহাৰ কাটা আৰু পাহাৰ কাটাক লৈ দীৰ্ঘদিন ধৰি আচলতে বছৰ বছৰ ধৰি আগিয়াবাসী ৰাইজে গৰ্বিত হৈ আছিল কিন্তু সেই পাহাৰ কাটা এতিয়া অস্তিত্বৰ সংকটত আমি দেখুৱাইছোঁ নিউজ লাভৰ দৰ্শকসকলক যিহেতু আগিয়াবাসী ৰাইজে দীৰ্ঘদিন ধৰি অসম চৰকাৰ তথা বিজেপি চৰকাৰক দীৰ্ঘদিন ধৰি তেওঁলোকে আহ্বান জনাই আছে যে পাহাৰ কাটা বেদখলমুক্ত কৰিব লাগে যিহেতু দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী হিচাপে যিহেতু মুখ্যমন্ত্ৰীৰ আসন শুৱনি কৰিছে আৰু মুখ্যমন্ত্ৰীক অতি সোনকালে পাহাৰ কাটা বেদখলমুক্ত কৰাৰ বাবে অনুৰোধ জনাইছে আমি দেখুৱাইছোঁ নিউজ লাভৰ দৰ্শকক এই মুহূৰ্তত পাহাৰ কাটাৰ শিখৰত উপস্থিত আছোঁ এখন পাহাৰ আচলতে পাহাৰ কাটা আৰু যাক এই পাহাৰখনক আচলতে পাহাৰ কাটা বুলি জনাজাত আৰু মই কৈছোঁ যে এই পাহাৰ কাটাৰ বহু ঐতিহ্য আছে এই পাহাৰ কাটাক লৈ গৰ্বিত আগিয়াবাসী কিন্তু সেই পাহাৰ কাটা আজি অস্তিত্বৰ সংকটত আৰু এই পাহাৰ কাটাই আজি একাংশ অচিন লোকৰ হাতত কিয়নো একাংশ অচিন লোকে যধে মধে পাহাৰ কাটাৰ যি ভূমি অবৈধভাৱে দখল কৰিছে কিয়নো পাহাৰ কাটা হ'ল চৰকাৰী ভূমি আৰু যধে মধে দখল কৰাৰ পিছত এতিয়া পাহাৰ কাটা সম্পূৰ্ণৰূপে অস্তিত্বৰ সংকটত মোৰ লগত স্থানীয় লোক আছে মই যদি আপোনাৰ খালৈ আহিছোঁ কি ক'ব অতি দুখ লগা দৃশ্য দেখিলোঁ আজি হয় অতি মানে দুখ লগা মানে অত্যন্ত মানে আমাৰ কাৰণে দুখজনক ইয়াৰ আগতে মই কিছু বছৰ আগত ইয়াত আহিছিলোঁ এই পাহাৰখন উঠিছিলোঁ আজি এই পাহাৰ কাটাৰ এই পৰিৱেশটো দেখি পেলাই মোৰ দুখ লাগিছে যে আমাৰ বিধায়ক নৱনিৰ্বাচিত বিধায়ক এই কথাটো কৈ আছে আৰু কৈছে আজি মই নিজ চকুৰে আহি পেলাই দেখিছোঁ সঁচাকৈ এই জেগাটোত মাজাৰ স্থাপন হৈছে কবৰস্থান হৈছে ইয়াত কোনে আহিছে কোনে নিৰ্মাণ কৰিছে অবৈধভাৱে আৰু মই এটা অনুভৱ কৰিছোঁ এটা কোনো সন্দেহজনক লোকেই এইটো নিশ্চয় এওঁলোকে আহি পেলাই দখল কৰিছে ইমান এটা পাহাৰৰ ওপৰত ঐতিহাসিক পাহাৰ আৰু চাওক চিফ মিনিষ্টাৰ CM ছাৰে এই কথাটো বাৰে বাৰে কৈ আছে যে অজগৰ পাহাৰ আৰু উৰ্পদ বিল এই উৰ্পদ বিল আৰু অজগৰ পাহাৰৰ যিটো বন্যপ্ৰাণী অভয়াৰণ্য এই জেগাটো হ'ল উৰ্পদ বিল আৰু অজগৰ পাহাৰৰ বন্যপ্ৰাণী অভয়াৰণ্যৰ জীৱ জন্তু অহা যোৱাৰ মূল পথ এই মূল পথছোৱাত আজি ৱাল নিৰ্মাণ কৰিছে কবৰস্থান বনাইছে এতিয়া জীৱ জন্তু হাতী হওক বা তেনেকুৱা যিকোনো বস্তু ইদি অহা যোৱা কৰাত যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে সেয়েহে মই মুখ্যমন্ত্ৰী মহোদয়ক আজি এই সুযোগতে অনুৰোধ কৰিব খুজিছোঁ এই স্থানটো অতি সোনকালে উচ্ছেদ হ'ব লাগে আৰু আমাক স্থানীয় লোকসকলক বা জীৱ জন্তুসকলক নিৰাপদ স্থানত ৰাখিবৰ কাৰণে ৰাখিবৰ কাৰণে মই অনুৰোধ জনাইছোঁ হয় নিশ্চিতভাৱে মই আপোনাক কৈছোঁ কি ক'ব পাহাৰ কাটাৰ ঐতিহ্য আছে আৰু পাহাৰ কাটাক লৈ আগিয়াবাসীয়ে গৌৰৱ কৰে কিন্তু সেই পাহাৰ কাটাই যি অস্তিত্বৰ সংকটত হয় আমাক দেখিবলৈ পালোঁ আমাৰ ইয়াতে আমি ওচৰে পাজৰে আমাৰ কোনো মানে এনেকুৱা অবৈধ মানুহ আমি চব খিলঞ্জীয়া মানুহ আছোঁ কিন্তু ক'ৰ পৰা আহি কিমান দূৰৰ পৰা আহি কেনে আমাৰ ইয়াতে কবৰ দিব লাগিছে মানে এইবিলাক বিধৰ্মী মানুহ আমাৰ ধৰ্মৰ কোনো মানুহ নহয় আমাৰ কোনো খিলঞ্জীয়া মানুহ নহয় ঘৰো বান্ধিছে বহুত ঘৰতো বান্ধিছে ইয়াৰ কাষতে এই পাহাৰখনৰ কাষতে তলত ইয়াতে কোনভাৱে অবৈধভাৱে আমি গমেই নাপাওঁ আমি নাজানো আমি এই স্থানীয় মানুহ ক'ৰ পৰা আহিছে কেনেকৈ আহিছে ইহঁতে ইয়াৰ অৰিজিনেলি হয় নে নহয় আমি একো নাজানো ঘৰ বান্ধিছে ইয়াতে নাই কৰিও 50ৰ পৰা ওপৰত ঘৰ আছে এইখিনি জেগাত অকল পাহাৰখনত লাগি থকা তাঁতি কথাৰ লাগে অচিন লগ এইবিলাক ব্যক্তি ইয়াৰ নহয়ও তেনেকৈ মানে ইহঁতে মাছমৰীয়া হিচাপত আহিছিলে প্ৰথম মাছমৰীয়া হিচাপত আহিছিল মাছ মাৰিতে ইহঁতে ইয়াতে তাই তিৰপাল বান্ধি থাকোঁতে এতিয়া ঘৰ বনাই পেলালে ঘৰ বনাই ইয়াতে স্থানীয় কবৰস্থান বনালে তাতে মাজাৰ বনালে আৰু কোনে এইবিলাক ফাণ্ড দিলে কোনে কেনেকৈ চলালে আমি একোৱে ধৰিব নোৱাৰা হৈছোঁ ভাই কি ক'ব মই মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক লগতে আমাৰ গোৱালপাৰা জিলা প্ৰশাসনক অনুৰোধ জনাইছোঁ অতি সোনকালে যিহেতু চৰকাৰী ভূমি চৰকাৰী কামত লগাবলৈ ইয়াৰে অনুৰোধ জনাইছোঁ হয় কি ক'ব নিশ্চয় মানে আগিয়া মানে হৈছে উৰ্পদ বিল আগিয়া মানে হৈছে পাহাৰ কাটা যি আমাৰ ঐতিহ্য কিন্তু আমি মানে
এনেকুৱা এটা হৈছে যে ইতিমধ্যে ইয়াত মানে কবৰস্থান বনাইছে। তো যিহেতু এই পাহাৰ কাটা মানে ইয়াৰ পাহাৰখন যিহেতু বহুত ডাঙৰ হয়, ওখ হয়, তাৰ কাৰণে ইয়াত মানুহ যথেষ্ট মানে নাহে। তো তাৰ কাৰণে সেইটো সুযোগ লৈ তেখেতসকলে মানে দিনক দিনে ঘৰ বনাইছে ইয়াতে ঘৰ বনাইছে, কবৰস্থান বনাইছে আৰু তেখেতসকলে মানে এইখন মানে দখল কৰাৰ কাৰণে এটা চেষ্টা কৰিছে।